আজি কি বনাম জানা? আজি কেঁচা হালধি দি মাছ বনাম। হে মোৰ মাহীয়ে বনাইছিলে খুব ধুনীয়া। আৰু সেইদিনা মানে তোমাৰ মাহী এটা হ'ব, এই মাহী এটা যে মীৰা মাহী এটা, মোৰ মানে চবতকৈ ডাঙৰ মাহী, তাৰ মাহীৰ পৰা ৰেচিপিটো ল'লোঁ আৰু আজি মই ট্ৰাই কৰিম। খাই পেলাই ক'বা হা কেনেকুৱা হৈছে। আৰু মানে মাহীয়ে একদম চবতকৈ ধুনীয়া মাহীয়ে বনায় আমাৰ মানে গোটেই বাই ভনীখিনিৰ ভিতৰত। আৰু এনেকৈ মাৰ মুখেদি মানে শুনি থাকোঁ। মইতো বাৰু মায়ে বনোৱা ভাল পাওঁ, কিন্তু মাহীয়ে বনোৱা মানে মায়ে কৈ থাকে যে আমাৰ গোটেইকেইজনীতকৈ মাহী চবতকৈ মানে ভাল বনোৱা। গতিকে আজি মই ট্ৰাই কৰোঁ। হালধি, কেঁচা হালধি মেইন বস্তুটোৱে হৈছে কেঁচা হালধি। গতিকে এয়া লওঁ, 1 পিচ, 2 পিচ, 3 পিচ, ইমানখিনি লওঁ নেকি। শ'ল মাছ ধোৱাই নাই বাৰু, এইখিনিতে ধুম, ধুই পেলাই নিমখ অলপ সানি থৈ দিছোঁ। এইখিনি হৈছে যোগাৰ। ইয়াতে কেঁচা হালধি, পিঁয়াজ আৰু আদা আৰু নহৰু, লগত আছে জিৰা, জালুক আৰু শুকান জলকীয়া। আৰু ইয়াত এটা বস্তু দিব লাগিব, সেইটো হৈছে তেজপাত দিব লাগিব। এইটো তেল মাৰোঁতে দিম। আৰু এইখিনি যোগাৰ। আৰু জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব। আমাৰ ঘৰত সকলোৱে খাই কাৰণে মই দিছোঁ বাৰু। আৰু মানে মাছখিনিত যে মই নিমখটো সোৱাদমতে দিছোঁ, কিন্তু হালধি একদম সামান্যহে সানিছোঁ, কাৰণ ধৰক হালধিতে তৰকাৰীখন হ'ব যেতিয়া এক্সট্ৰাকৈ হালধি বেছিকৈ সানা নাই। মাছখিনি ভাজোঁ। আৰু এয়া হালধিখিনি মিক্সিত মাৰি ইয়াৰ ৰসখিনি মই উলিয়াই ল'ম। আৰু এই পিচ মাছ, এই পিচ মানে আমাৰ ছোৱালীজনীক দিছোঁ। তাইতো পিঁয়াজ দি এনেকৈ খাই ভাল পায়। তাইক দিছোঁ, তাই এনেকৈ ভজা মাছ পিঁয়াজ দি খাই ভাল পায়। যোৱা খোৱালে পিঠা সৈতে ভগাই খাবা হা। বাই বাই। আৰু এইখিনি যে মাছ ভজা তেলখিনিতে ইয়াতে মই পিঁয়াজ দিছোঁ, দুটা তেজপাত, জোখমতে অলপমান নিমখ, হালধি দিয়াটো প্ৰশ্নই নুঠে। আৰু এইখিনিতে ভালদৰে ভাজি ল'ম। তাৰপিছত এইখিনিতে অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিম। পিঁয়াজখিনি এতিয়া ব্ৰাউন কালাৰ হৈ গ'ল। ইয়াত এতিয়া মই যিখিনি মানে মছলা এনেকৈ গোটেইখিনি যে জালুক জিৰা যিখিনি আছিলে সেইখিনি মিক্সিত মাৰি থৈছোঁ, সেইখিনিতে ইয়াতে ঢালি দিম। প্ৰায় 1 মিনিটমান ভাজিলোঁ। এতিয়া মই ইয়াতে এই হালধিৰ ৰসখিনি ইয়াতে মই দি দিম। এইখিনি এতিয়া ভালদৰে উতল আহিছে। আৰু উতল অহাৰ পিছত মই ইয়াতে মাছখিনি দি দিম। পিছে মই হালধি তৰকাৰী বনাই যদি মুখত হালধি অকণ নঘহোঁ কেনেকৈ হ'ব। মানে যিখিনি যে পিচি পেলাই ৰাখিছিলোঁ সেয়াকে অলপমান কৰি দিছোঁ। ৰসটো গ'লে যে ৰং ধৰা নাই। কণী অলপ আছিল যে, মাছৰ কণী অলপ, তাতে মানে অলপ পানী দি মাছৰ কণীখিনিও তাতে দি দিছোঁ। ভালদৰে ডুব গৈ পেলাই উতলিব লাগিব ন, সেইকাৰণে অলপমান পানী দিলোঁ। এতিয়া অলপমান পোহাই দিম, আৰু পোহালৈকে উতলি থাকক। আৰু প্ৰায় 10-15 মিনিট সিজালোঁ। এয়া মানে মাছৰ জইন এৰাই গৈছেগৈ, হৈ গ'ল। আৰু এতিয়া গেছটো বন্ধ কৰি দিম। ভাত বাঢ়িব হৈ গ'ল দেই। আৰু ফাইনেলি আমাৰ কেঁচা হালধিৰে মাছ ৰেডি হৈ গ'ল। খাবলৈ কেনেকুৱা হৈছে সেইটো আমাৰ ঘৰৰ সকলে ক'ব। আৰু আপোনালোকে দেখিবলৈ কেনেকুৱা হৈছে তাকে গম পাব। আৰু একদম ৰিয়েলটো কওক হা। মইতো খালি যায় ধৰিব নোৱাৰি ন? কি ধৰিব নোৱাৰি মানে? ধৰক মানে হালধি যিটো আমি যে গোন্ধ আহিব বুলি ভাবিছিলোঁ, আকৌ যে ধৰক কিবা তিতা বুলি ভাবিছিলোঁ, এনেকুৱা নে কি? ধৰিব নোৱাৰি ন? টেষ্টটো কেনেকুৱা হৈছে? ভাল হৈছে নে? এইটো বেটাই কোৱাচোন কেনেকুৱা হৈছে? ভাল হৈছে? এইষাৰ শুনিবলৈকে ইমান কষ্ট ৰান্ধনীৰ। ফাইনেলি মিছন ছাকচেছ। এতিয়া মই খাওঁগৈ। সকলোকে বাই বাই।